সুন্দৰ গীত পৰিৱেশন কৰা আমাৰ শিল্পীগৰাকীক এখনি কৃতজ্ঞতা পত্ৰ আগবঢ়াই দিবৰ বাবে আমি সুমধুৰ কৰি তুলিলে আৰু আমি উজ্জ্বল ভৱিষ্যত আমি আন্তৰিকতাৰে কামনা কৰিছোঁ জনাইছোঁ। প্ৰশান্ত মাধৱ বৰা ডাঙৰীয়াক আমি আগবাঢ়িবৰ বাবে আহ্বান জনাইছোঁ। পল্লৱ গোস্বামী ডাঙৰীয়াকো আমি আমাৰ মাজত বাদ্যযন্ত্ৰ সংযোগ কৰি আমি সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰ সকলোকে আমি এই মঞ্চৰ সন্মুখ ভাগলৈ আহিবৰ বাবে আহ্বান জনাইছোঁ। আমি সুপ্ৰভাতী বিভাগীয় এগৰাকী আমি সন্মুখলৈ আহিবৰ বাবে আহ্বান জনাইছোঁ আৰু আজি পিতামাতৃ গাঁও উন্মোচন কৰা মুহূৰ্তত এনেদৰে উপস্থিত থাকিবলৈ পাই খুবেই আনন্দিত হৈছোঁ। সঁচাকৈ খুব ভাল লগা এক মুহূৰ্ত। লগতে আমাক যি মৰম আৰু আদৰে ভাষণ জনাইছে মোৰ ভাইটিসকললৈ ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মৰমৰ চিন্তাকে আগবঢ়াই দিছোঁ। অশেষ ধন্যবাদ। এখন আমি চাবি দিব পাৰিম। ধন্যবাদ। হেঁপাহেৰে হৃদয়েৰে আৰু হেঁপাহেৰে মৰমবোৰ তাতেই থোপ খাবগৈ আৰু সঁচাকৈ ভাল লাগে আমাৰ যেতিয়া অসমীয়া যুৱ প্ৰজন্ম বা নৱপ্ৰজন্মই এনেদৰে আগবাঢ়ি আহি বিশেষভাৱে ব্যতিক্ৰমভাৱে কিবা এটা হাতত পদক্ষেপ লয় তেতিয়া খুবেই আনন্দিত হওঁ আৰু ইহঁতি নিজৰ ভাইৰ দৰে কিয়নো আজি প্ৰায় 7 বছৰ কাম কৰি থকাৰ পৰাই মন আছিল নিজাকৈ এটা প্ৰেছ খোলাৰ আৰু 2019 বৰ্ষত ফ'কাছ প্ৰিণ্টাৰ্ছ নামেৰে সেই প্ৰতিষ্ঠানটো জন্ম দিছিল আৰু তাৰ পিছৰ পৰাই তেওঁলোকৰ পিতৃ মাতৃৰ আশীৰ্বাদ শুভানুধ্যায়ীসকলৰ শুভেচ্ছা খুব কম দিনৰ ভিতৰতেই ফ'কাছ প্ৰিণ্টাৰ্ছে কেৱল দেৰগাঁৱেই নহয় গোলাঘাট জিলাই নহয় অসমৰ ভিতৰৰ বিভিন্ন প্ৰান্তৰ বহু জাকত জিলিকা কাম কৰি বহুখিনি উল্লেখযোগ্য গ্ৰন্থৰ কাম কৰি ফ'কাছ প্ৰিণ্টাৰ্ছ সকলোৰে মাজত খুব কম সময়ৰ ভিতৰত সমাদৃত হৈ পৰিছিল আৰু তাৰ পিছতেই তেওঁৰ যি এই ব্যৱসায়িক দিশটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিহেতু তেখেতৰ সপোন আছিল আৰু সেই সপোনৰ সাকাৰ ৰূপ দি সকলোকে খাদ্যৰ সোৱাদ দিয়াৰ মানসেৰে দেৰগাঁৱত এখন অভিজাত ৰেষ্টুৰেণ্ট খোলাৰ মানসেৰে আজিৰ এই যি ফ'কাছ কিটচেন ফ'কাছ প্ৰিণ্টাৰ্ছৰ নৱতম সংযোজন ফ'কাছ কিটচেন তেওঁ জন্ম দিছে আৰু আজি আমাৰ মাজত উপস্থিত আছে ছোৱালী অকণমানি ভুখিলি হাঁহি তোমাৰ কৰে মুকুতানে শুন জুম তৰা নালাগে দূৰৰ আকাশৰে তুমিয়ে হবা মোৰ জুম আজলি ছোৱালী অকণমানি পখিলি হাঁহি তোমাৰ ঘৰে মুকুতানে শুন জুম তৰা নালাগে দূৰৰ আকাশৰে তুমিয়ে হবা মোৰ জুম তুমি
ফুলে চাৱনি চিকিমিকি জোনাকীৰে খেলা আধা ফুলা তোমাৰে মুখনি নানা বৰণীয়াৰ মেলা বুজাবলে খুজিলে বুজাবকে নোৱাৰি তুমি কিয় ইমান আপোন আজলি ছোৱালী অকণমানি পখিলি হাঁহি তোমাক হৰে মুকুতানে শুন জুম তৰা আৱেগিক হৈছোঁ মই যে তেওঁলোক দুয়োটালৈ যে এনেকুৱা এটা পৰিৱেশ কৰিব বা পাৰিব সেইটো মই সপোনত ভবা নাছিলোঁ কিন্তু এতিয়া আজি দেখি পেলাই নিজৰে মানে কি ক'ম কি নক'ম লাগিছে আৰু ধৰি লোৱা ল'ৰাকেইটাই মোক অকণো কষ্ট নিদিয়ে দুখ পাবলৈ নিদিয়ে ধৰি লোৱা আৰু এইখিনিয়ে যাতে সিহঁতৰ উন্নতি হওক সেইটোৱে কামনা কৰি মোৰ মন্তব্য দেখা গৈছে যে আন মানুহ হোৱা যেন গ্লেমাৰ কোনোবাই আপোনাৰ জৰিয়তে ফিটা কাটিছে আপোনাক সুস্থ হৈ থাকোঁতেই আপোনাৰ প্ৰতি পুত্ৰৰ সন্মান এই ক্ষেত্ৰত কি ক'ব আপুনি আজিৰ যুগত দেখা যায় যে বৃদ্ধাশ্ৰমত গৈছেগৈ মাকক অত্যাচাৰ কৰে তাৰ কিন্তু বিপৰীত এই দুটা ল'ৰা কি ক'ব এতিয়া ভাল বুলিয়ে ক'ম আৰু তেওঁলোকক আৰু মই মোৰ ফালৰ পৰা আশীৰ্বাদ কৰিছোঁ ভৱিষ্যতলৈ যাতে এনেকৈ ৰাইজৰ লগত মিলিজুলি থাকিব পাৰে চবৰে দিহা পৰামৰ্শ ল'ব পাৰে এয়া কামনা কৰিছোঁ তেওঁলোকক সকলোকে নমস্কাৰ আৰু মাহঁতে ফিটা কটাইছোঁ মানে মোৰ মাৰ আশীৰ্বাদত মাৰ মৰমৰ অবিহনে একো নহয় ভাবিলোঁ মায়ে ফিটা কাটি শুভাৰম্ভ কৰক সেইকাৰণে মায়ে ফিটা কাটি শুভাৰম্ভ কৰিলে কিন্তু দেৰগাঁৱৰ সমূহ ৰাইজৰ সকলোৱে যি মৰম পাইছোঁ আশীৰ্বাদ পাইছোঁ ফকাছ প্ৰিণ্টাৰ্ছটো এতিয়া 6 বছৰ হ'ব হ'ল ফকাছ প্ৰিণ্টাৰ্ছৰ এইটো ভাতৃ অনুষ্ঠান হিচাপে হ'ব তাৰমানে ফকাছ কিটচেন আৰু ফকাছ প্ৰিণ্টাৰ্ছ যেনেদৰে মৰম দিছে সকলোৱে আৰু আপোনালোকে বিদ্যানদাইটো এটা মোৰ জন্ম প্ৰথম মই সাংবাদিকৰ ওচৰত বা নিজৰ ওচৰত প্ৰথম বাইট দিছোঁ অকল বিদ্যানদাৰ ওচৰত প্ৰথম দিছিলোঁ আৰু তেতিয়াৰ পৰাই প্ৰচাৰ প্ৰসাৰত সকলোৱে সমানে সহায় কৰিছে দেৰগাঁওবাসীৰ ওচৰত মই চিৰকৃতজ্ঞ সকলোলৈকে মোৰ ধন্যবাদ আৰু যি মৰম ফকাছ প্ৰিণ্টাৰ্ছক দিছিলে তেনেকৈ আমাৰ ফকাছ কিটচেনকো সমানে মৰম দিব কাৰণ আপোনালোকৰ মৰমৰ অবিহনে আশীৰ্বাদৰ অবিহনে আমি এখোজো আগবাঢ়িব নোৱাৰোঁ আৰু আজি যিসকল উপস্থিত হৈছেহি তেওঁলোকলে ইমান গৰমত ইমান সময় অপেক্ষা কৰি আছে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু যদি কিবা আপ্যায়নত হওক বা শুশ্ৰূষাত অকণমান ত্ৰুটি থাকি গৈছে তথাপিতো মোক ক্ষমা কৰিব আৰু কিবা ভুল দেখিলে আমাক আঙুলিয়াই দিব সেই ভুলখিনি যাতে পৰৱৰ্তী পৰ্যায়ত মই শুধৰাব পাৰোঁ আৰু বহুত পৰিকল্পনা আছে কাম কৰি ভাল পাওঁ সকলোৱে জানে আৰু কাম কৰি যাম আৰু নতুন নতুন পৰিকল্পনা আছে সকলো সময়তে সকলোৱে সহযোগিতা মই কামনা কৰিছোঁ আমি আজি কুশাংগজ্যোতি নেওগ আৰু সুব্ৰতজ্যোতি নেওগৰ এক প্ৰচেষ্টাত দেৰগাঁও যি অনুৰাগ মাৰ্কেটত এখনি ৰেষ্টুৰেণ্ট মুকলি হৈছে অত্যাধুনিক ৰেষ্টুৰেণ্ট প্ৰথমে তেওঁলোক দুয়ো ভাতৃলৈকে শুভেচ্ছা জনালোঁ 2019 চনতে ফকাছ প্ৰিণ্টাৰ্ছ নামৰ এটি স্প্ৰেছ খুলি তেওঁলোকে ব্যৱসায়িক জীৱনৰ আৰম্ভণি কৰিছিলে আৰু তাৰ পিছতেই ফকাছ পৰিয়ালৰ নৱতম সংযোজন যি ৰেষ্টুৰেণ্ট তেওঁলোকে আৰম্ভ কৰিছে ফকাছ কিটচেন নামেৰে তেওঁলোকলৈ অলেখ শুভকামনা তেওঁলোকে নিজেই আত্মসংস্থাপন হোৱাৰ লগতে আৰু বহুতো 5-6জন যুৱক যুৱতীক ইয়াতে সংস্থাপন দিবলৈ সুবিধা হৈছে এইটো এটা ভাল শুভ লক্ষণ আৰু অনুৰাগ মাৰ্কেটত এনেধৰণে এখন অত্যাধুনিক যি কিটচেন তেওঁলোকে খুলিছে সেই খোলাটো এটা প্ৰয়োজন আছিলে দেৰগাঁও অঞ্চলত যিহেতু সুস্বাদু খাদ্যৰ এখন উপলব্ধ হোৱাৰ যি ৰেষ্টুৰেণ্ট সেই ৰেষ্টুৰেণ্ট মানে অতিকৈ প্ৰয়োজনীয় আছিলে আৰু সেই প্ৰয়োজনীয়তা অনুভৱ কৰি তেওঁলোকে আজি এই কিটচেনখন খুলিছে আৰু তেওঁলোকলৈ শুভেচ্ছা জনালোঁ ইয়াৰ এক শুভ লক্ষণ এয়া অসমীয়া ল'ৰাৰ যি কৰ্ম কৰি যোৱাৰ যি গতি সেই গতিক মই শলাগ লৈছোঁ আৰু তেওঁলোকলৈ শুভেচ্ছা জনালোঁ তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰৰ লগতে সামাজিক জীৱনতো সমানে আগবাঢ়ি যাওক এয়াই মোৰ শুভকামনা পৰিয়ালৰ আছিলে আপোনালোক মাজৰ পৰা এইখন পৰ্যায় পাইছে আপুনি অসমতে স্বীকাৰো কৰে কথাবিলাক অত্যন্ত সংগ্ৰামৰ বিনিময়ত আজি নেওগ ভাতৃৰ দৰে ব্যৱসায় উন্নতি হৈছে ফকাছ প্ৰিণ্টাৰ্ছৰ লগত আজি এক ভাতৃ সংগঠন হিচাপে বা ভাতৃ প্ৰতিষ্ঠান হিচাপে আজি এইটো হৈছে এই ক্ষেত্ৰত মাতৃহাতে ফিটা কাটি যি উন্মোচন কৰিলে ইচ্ছাক্ৰান্ত গ্লেমাৰটো অৱস্থা যিবিলাক বিষয় কি ক'ব হয় কি ক'ম
সঁচাকৈ নিজক লৈ গৌৰৱ অনুভৱ হৈছে, দাদাহঁতক লৈ গৌৰৱ কৰিছোঁ। আমি বহুত সাধাৰণ পৰিয়ালৰ, দেউতা ভেঞ্চাৰ স্কুলৰ টিচাৰ আছিলে, তাৰপিছত আমাক দেউতাই টিউশ্যন কৰোঁতে আমাৰ তিনিটাক ডাঙৰ কৰিলে। তাৰপিছত দাদাহঁত ডাঙৰ হোৱাৰ পৰা দেউতাৰ কষ্টখিনি দাদাহঁতে হাতত লৈ ল'লে। দাদাহঁতে প্ৰথমতে ফ'কাছ প্ৰিণ্টাৰ্ছ খুলিলে, আজি 6 বছৰ হ'ল ফ'কাছ প্ৰিণ্টাৰ্ছৰ। যেনেকৈ দেৰগাঁওবাসীয়ে হওক বা অসমৰবাসীয়ে হওক আমাৰ প্ৰেছক যেনেকৈ আগুৱাই নিছে, তেনেকৈ আজি ফ'কাছ কিটচেন বুলি এটা ৰেষ্টুৰেণ্ট আমাৰ দাদাহঁতে হাতত তুলি ল'লে। ফ'কাছ কিটচেনো আমাৰ দেৰগাঁওবাসীয়ে এনেদৰে আগুৱাই নিব বুলি আমি আশাবাদী। আৰু কওঁ, মাক লৈ কি ক'ম, মাৰ সমান কোনো হ'ব নোৱাৰে ন, যিমানেই গ্লেমাৰ হওক, যিমানেই ডাঙৰ মানুহ হওক, মাৰ সমানটো কোনেও হ'ব নোৱাৰে। মাৰ হাতে ফিতা কাটিবলৈ পাই আমি অত্যন্ত সুখী। মা এগৰাকী কেঞ্চাৰ পেচেণ্ট হ'লেও মানে মা সদায় হাঁহি ফূৰ্তি কৰি থাকে, তেনেকৈ ৰাখিছোঁ মাক, তেনেকৈ ৰাখিছোঁ। দাদাহঁতক আজি মানে দাদাহঁতক লৈ মই গৌৰৱ কৰোঁ যে সিহঁত দুটা মোৰ দাদা। মই গৌৰৱে ক'ব পাৰোঁ যে মোৰ হাতত মানে সিহঁতি সাহস হৈ আছে। মই বহুত মানে সিহঁতক লৈ গৌৰৱ কৰোঁ। ধন্যবাদ। যাতে সকলোৰ লগত মিলি থাকক, চবৰে দিহা পৰামৰ্শ লওক, তেওঁলোকো যাতে আগুৱাই যাওক। আৰু মোক ধেৰ ক'ব বুলি মন যায়, খালি নোলায়। অন্তত সিহঁতক হ'লেও মই মানে খুন্দিয়াই থাকে, সিহঁতে মোক কষ্ট অনুভৱ কৰিবলৈ নিদিয়ে। ইমানখিনি প্ৰগ্ৰেম হৈছে যদিও মই ক'ব নোৱাৰোঁ, মোক মানে অকণো সিহঁতে মানে জোৰ নকৰে যে মা এইটোনো কেলৈ নকৰিলি, তেনেকুৱা ধৰণৰ জোৰ নকৰে। বা অসুখত যাব লাগে, গোটেই ৰাইজৰ ল'ৰা। এটা ৰাইজে মোক যেনেকৈ চব ৰাইজে মানে কৈছে এতিয়া ল'ৰাকেইটা কেনেকুৱা মানে স্বভাৱ চৰিত্ৰৰ পৰা ধৰি তেওঁলোকে ভাল হওক, ৰাইজে আশীৰ্বাদ কৰিব।